Audio Jungle. Audio Jungle. নিতু নিতু আহা আকৌ ভাতকেইটা খাই লোৱাহি তুমি আকৌ কলেজ যাব নালাগিব জানো নহলে কলেজলৈ দেৰি হৈ যাব আপোনাক কিয় লাগে মই কলেজ যাওঁ নাযাওঁ আপুনি মোৰ কথা চিন্তা কৰি লাভ নাই জানো নহয় আপুনি মোৰ প্ৰতি কিহৰ কাৰণে মৰম দয়া দেখাই আছে এইবোৰ তুমি কি কৈছা তুমি মোৰ ছোৱালী আৰু মই তোমাক মৰম নকৰি কাক মৰম কৰিম আৰু এই মৰমৰ কোনো স্বাৰ্থ নাই এয়া নিস্বাৰ্থ মৰম হ'ব আৰু এটা কথা মই আপোনাৰ ছোৱালী নহয় আপুনি মোৰ মাহীমা আৰু মাহীমা কেতিয়াও নিজৰ মা হ'ব নোৱাৰে গম পালে নহয় দেউতাৰ টকা লোভৰ বাবে আপুনি মোৰ দেউতাৰ লগত বিয়া হলে আৰু এইবোৰ যে সোণৰ অলংকাৰ পিন্ধি আছে এইবোৰতো সকলো মোৰ মাৰ ভাগৰ এইবোৰ পিন্ধিবলৈকে আহিছিলে নেকি আপুনি তেনেকৈ নকবা নিতু তোমাৰ দেউতাই মোক এইকাৰণে বিয়া পাতি আনিছিলে কাৰণ তুমি তোমাৰ মা নোহোৱাৰ পৰা অকলশৰীয়া হৈ পৰিছিলা তোমাক চোৱা চিতাৰ কাৰণেহে মোক বিয়া পাতিছিলে যদি মোক চোৱা চিতাৰ কাৰণে বিয়া পাতিছিলে তেনেহলে ঘৰলৈ চাকৰণীজনীকে নানিলে কিয় চাকৰণীজনীও মোকতো চোৱা চিতা কৰিলে হয় আপুনি যিমান চোৱা চিতা কৰিছে এতিয়া তাতকে ভাল চালে হয় মোক মই তোমাক কিমান সৰুৰ পৰা পাইছো এতিয়ালৈকে তুমি মোক মা বুলি নামাতিলা কিমান মৰমত ডাঙৰ দীঘল কৰিলো এজনী চাকৰণী হোৱা হয় তোমাক এনেকৈ মৰমত ডাঙৰ দীঘল নকৰিলে হয় আৰু তুমি মোক যিমানখিনি কথা শুনোৱা বেলেগ হোৱা হয় কেতিয়াবা এৰি থৈ গুচি গ'ল হয় নহলে তোমাক এইখন ঘৰৰ পৰা ওলাই পঠিয়ালে হয় কিন্তু মই তেনেকুৱা নহয় মই তোমাক নিজৰ মাকৰ নিচিনাকৈ মৰম দিব খোজো তুমি যাতে কেতিয়াও কষ্ট নোপোৱা যদি তুমি মোৰ নিজৰ ছোৱালী হলা হয় তেনেহলেও দুই এটা গালি দিলো হয় কিন্তু এতিয়াতো তুমি মোক বেলেগ বুলিয়ে ভাবা আৰু এটা কথা শুনি লওক এই মা শব্দটো আপুনি মোৰ মুখৰ পৰা কেতিয়াও নুশুনে গম পালে নহয় কাৰণ মই মা শব্দটো মোৰ নিজৰ মা তাত ব্যৱহাৰ কৰোঁ আপোনাৰ নিচিনা বেলেগৰ মতালৈ বিয়া অহা মানুহক মই মা বুলি সম্বোধন নকৰোঁ নিতু কি হৈ আছে এইবোৰ আৰু তুমি মাক কিয় তেনেকৈ কৈছা ক'বলৈ বাধ্য মই দেউতা আৰু তুমি মনে মনে থাকা এইবোৰ সকলো তোমাৰ কাৰণে হৈছে তুমি যদি এইজনীক বিয়া ননা হয় এইবোৰ হ'বলৈ নাপালে হয় তুমি এতিয়া চৰি কোৱা মই আকৌ চৰি নেভাৰ হ'ব দিয়ক আপুনি তাইক গালি নিদিব তাই সৰু ছোৱালী তুমি সৰু ছোৱালী কৈ তাইক মূৰৰ ওপৰত উঠাই দিছা তাই বহুত ওপৰলৈ গৈছে মৰম কৰোঁতে কৰোঁতে গললৈকে জঁপিয়াইছে চৰি ক'বানে তুমি মই নকওঁ বুলি কৈছো নকওঁ জোন্তি তুমি মনটো বেয়া নকৰিবা নাই নকৰো দিয়ক এইবোৰ কথা শুনি শুনি মোৰ অভ্যাস হৈ গ'ল এতিয়া আৰু কি মন বেয়া কৰিম এই সৰুৰ পৰাটো একেবোৰ কথাকে শুনি আহিছো মোক বেয়া পায় মোক মা বুলি নামাতে হ'ব যেতিয়ালৈকে থাকো তেতিয়ালৈকে শুনিয়ে থাকিম এই ছোৱালীজনী বৰ বেয়া অভ্যাস এটা হ'ল দেই ইমান ধুনীয়া মাক এজনী পাইছে তাইৰ কাৰণেতো মই বিয়া পাতিছিলো আৰু মই যেনেকৈ বিচাৰিছিলো তাইক তেনেকৈ ৰাখিছে নিজৰ মাক হোৱা হৈ চাগে ইমানখিনি মৰম নকৰিলে হয় তাইক কিন্তু তাই কিয় জানো বুজি নাপায় বেচেৰি জোন্তিলৈ বেয়াই লাগে কেতিয়া যে তাই নিতুৰ মুখৰ পৰা মা শব্দটো শুনা পাব সেইদিনাই চাগে তাই শান্তি পাব নিতু নিতু আৰে মাহী তুমি আমাৰ ঘৰত ইমান দিনৰ মূৰত আহিছা যে কিয় মই অহাৰ কাৰণে বেয়া পাইছা নেকি কিয় বেয়া পাম আকৌ তুমি আমাৰ আপোন মানুহ আৰু আপোন মানুহ ঘৰলৈ আহিলে বেয়া পায় নেকি নাই পোৱা দেই বেয়া আহা আকৌ বহাহি ব'লা হেৰি নহয় ভিনদেউহঁত নাই নেকি দেউতা আৰু ইজনী বজাৰলৈ গৈছে কিবা আনিবলৈ কাৰণে হয় নেকি মাহী মই কিন্তু তোমালোকক বহুত বেয়া পাইছো কিহৰ কাৰণে মোৰ মা ঢুকোৱাৰ পিছত দেউতাক দ্বিতীয় বিবাহ কৰাবলৈ কিয় দিলা তোমাৰ দেউতাই শুনিলেহে মোৰ মাহঁতে কৈছিল মই যিহেতু বিয়া নোহোৱাকে আছিলো দেউতাক মোকে বিয়া পাতিব কৈছিল কিন্তু কি হ'ব দেউতাৰে মোক বিয়া নাপাতে দেউতাৰে সেইজনীকহে লাগে সেইকাৰণে তাইকে বিয়া পাতিলে কি সঁচা মাহী দেউতাক তোমাক বিয়া পাতিবলৈ কৈছিল কাৰণ তুমি আছিলা যে মই যিহেতু তোমালোকৰ নিজৰ সেইকাৰণে মই মৰম চেনেহ কৰিম কাৰণে মোকে বিয়া পাতিবলৈ কৈছিল কিন্তু মোৰ ফুটা কপাল তোমাৰ দেউতাই মোক পচন্দই নকৰে আচ্ছা কথাটো এতিয়াহে বুজি পালো কি জানা মাহী সেইজনী বহুত লোভীয়া মা সোণৰ অলংকাৰবোৰ তাই পিন্ধি আছে গোটেইবোৰ মোলৈ একোৱে নথয় যি পাই তাকে পিন্ধে হয় নেকি তুমি কাম এটা কৰা নহলে কেইদিনমানৰ কাৰণে ইয়াত থাকি দিয়া মই কম মই থাকিবলৈ দিছো দেউতাই তেতিয়া একো নকয় কিন্তু একো কিন্তু নাই মাহী তোমাৰ যদি দেউতাৰ লগত বিয়া হবলৈ মন আছে তেনেহলে তুমি থাকি দিয়া তাৰ পিছত মই যি কৰিব লাগে কৰিম কিন্তু তোমাৰ দেউতাই জানো এতিয়া মান্তি হব কাৰণ এইজনীক বহুত ভাল পায় তোমাৰ দেউতাই সেইবোৰ মোৰ ওপৰতে দিয়া যি কৰিব লাগে মই কৰিম মই দেউতালৈ ভয় নকৰো তাইলৈ ভয় নকৰো ঠিক আছে তেতিয়াহলে তুমি নিজে দেউতাক কবা আকৌ মই ক'লেকে খঙো কৰিব পাৰে নহয় হ'ব জোন্তি তুমি কাম এটা কৰাচোন বজাৰখিনি ভিতৰত থৈ মোৰ কাৰণে চাহ একাপ বনাই আনিব যোৱা বৰ মূৰটো টিংটিঙাই আছে চাহ একাপ খাই দিলে ভাল লাগিব মনটো ঠিক আছে তেতিয়াহলে আপুনি বহকচোন মই চাহ একাপ বনাই আনো হ'ব দেউতা তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজ কি ছাৰপ্ৰাইজ আমাৰ ঘৰলৈ কোনোবা গেষ্ট আহিছে কোন গেষ্ট গেছ কৰাচোন কোন আহিছে জানো কোৱাচোন কোন আহিছে ওলাই আহা ভিনদেউ মইহে জুনুকি তই
ইমান দিনৰ মূৰত ওলালেহি যে? কি কম ভিনদেউ, সময় মিলাব নোৱাৰো নহয়। তই বিয়া হলি নেকি ক'ৰবাত? নাই ভিনদেউ, বিয়া হোৱাই নাই এতিয়ালৈকে। তেনেহ'লে চাদৰ মেখেলা পিন্ধি আছ যে? এতিয়া বয়স অলপ হৈছে যে, সেইকাৰণে চাদৰ মেখেলা পিন্ধিছো আৰু চাদৰ মেখেলা পিন্ধি মই বৰ ভাল পাওঁ। আচ্ছা। বাইদেউ, আপোনাৰ খবৰ ভাল নহয়? ভাল আহিলা, ভালে কৰিলা। নিতুৰ মনটো অলপ ভাল হ'ব। চাহ তাহ খালা জানো? নাই খোৱা, বেছি সময় হোৱা নাই, আহি পাইছোহে। বহা তেনেহ'লে, আমি বজাৰৰ পৰা আহি পাইছোহে। মই চাহ বনাওঁ। ঠিক আছে হ'ব বাইদেউ। কি আনিলেনো ভিনদেউ? নাই, ঘৰুৱা বজাৰ কেইটামানকে কৰি আনিলো। দে নহ'লে তই বহ, মই হাত মুখকেইটা ধুই আহোঁগে। ঠিক আছে হ'ব বাৰু। তোমাৰ দেউতাই গ'লেই, সেইজনী পিছে মই নথকা হয় চাগে ইয়াত বহি থাকিলে হয়। মোক যে দেউতাই দেখিবই নোৱাৰে, তেনেস্থলত এইবোৰ কাম কেনেকৈ হ'ব? আগে দেখো, হতাহে কিয়া। এই নহয় জুনুকি, কেইদিনৰ কাৰণে আহিছ? 2 দিনমান থাকিম বুলি আহিছিলো। আপোনালোকে বা কি কয়? থাকিবা। তোমাৰ যিমান দিন মন যায় সিমান দিনে থাকিবা। আমাৰ একো অসুবিধা নাই। তুমি অহাৰ কাৰণে নিতু অলপ ভাল লাগিছে মনটো। নহ'লে তাই এনিটাইম খঙতে থাকে। মোক বহুত ভাল পাই যে। জুনুকি বহচোন দেই, মই আহিছো ৰ, বাইদেউৰ লগতে কথা পাত। ঠিক আছে হ'ব ভিনদেউ। খোৱা চাহ খোৱা। বহকচোন, আপুনিও কথা এটা কওঁ। হয় কোৱাচোন, কি কথা? ভিনদেউ আপোনাক মৰম কৰে নে নকৰে? মানে মোৰ বাক বহুত মৰম কৰিছিল। কৰে কিয় নকৰিব? মোক চাই পেলাই আনিছে যে, সেইকাৰণে মৰম কৰে আকৌ। হেৰি নহয়, বাইদেউৰ এটা সপোন আছিল। তাই ঢুকাওঁতে কৈ থৈ গৈছিল, বোলে ভিনদেউৰ লগত তই বিয়া হবি। মানে ছোৱালীজনীক চোৱা চিতা কৰিবলৈ কাৰণে। মই যিহেতু মাহীয়েক আৰু মোক তাই বহুত ভাল পায়, সেইকাৰণে মোকে বিয়া পাতিবলৈ কৈছিল। কিন্তু ভিনদেউৱে মোক বিয়া নাপাতো বুলি ক'লে আৰু আপোনাক বিয়া পাতি ল'লে। আপুনি এতিয়া নিতুক মৰম কৰে নহয়? কৰোঁ আকৌ, কিয় নকৰিম? মই তাইক নিজৰ ছোৱালী নিচিনাকৈ মৰম কৰোঁ। এইটো কথা তেখেতে আজিলৈকে মোক কোৱা নাই, তোমাক বিয়া পতাৰ কথাটো। নাই ভিনদেউৱে গুৰুত্ব নিদিলে কথাটো। আচ্ছা, সেইকাৰণে মই ইমান দিন অহা নাছিলোঁ। আপুনি একো কৈ নিদিব? নকওঁ বাৰু। ঠিক আছে হ'ব বাৰু, তুমি চাহ খোৱা। হ'ব। এইজনী কথাটো পিংকে লগাই দিছোঁ বাপেকে। শুনকচোন, আপোনাক কথা এটা কওঁ। কি কথা কোৱা? আপোনাৰ প্ৰথম পত্নীয়ে ঢুকাওঁতে কিবা কৈ থৈ গৈছে নেকি? কি কথা? মানে জুনুকিক বিয়া পতাৰ কথা। সেইটো কথা আকৌ তোমাক কোনে ক'লে? কথাটো সঁচা নে মিছা সেইটো কওকচোন আপুনি। কথাটো সঁচা আছিল, কিন্তু মই ডাইৰেক্ট কৈ দিলোঁ মই জুনুকিক বিয়া পাতিব নোৱাৰোঁ বুলি। কাৰণ মই জানো জুনুকি কেনেকুৱা ধৰণৰ ছোৱালী। আৰু সেইকাৰণে চাগে তাই এতিয়ালৈকে বিয়া নোহোৱাকৈ আছে। আপোনাৰ কাৰণে। আপুনি এইটো ভাল কাম নকৰিলে। তাইক যদি বিয়া পাতি ল'লে হয়, নিতু চাগে সুখত থাকিলে হয়। এতিয়াতো নিতুৱে মোক দেখিবই নোৱাৰে। মাহীয়েকৰ লগত কিমান ধুনীয়াকৈ হাঁহি ফূৰ্তিৰে কথা পাতি থাকে, কিন্তু মোক দেখিলেই খং কৰে। এইবোৰ কথা তোমাক জুনুকিয়ে কৈছে ন? আৰু এতিয়া তাই এইবোৰ কথা কিয় ওলাইছে? আৰু তোমাক এইবোৰ কথা কিয় ক'ব লাগে? তাই কি আমাৰ সংসাৰখন ধ্বংস কৰিবলৈ আহিছে নেকি? নাই তেনেকুৱা নকৰিব আৰু তাইক একো নক'ব। আপুনি যদি তাইক কৈ দিয়ে কথাবোৰ, আকৌ মোক ক'ব মই বোলে কথা লগাইছোঁ, তেতিয়াহে আকৌ ডাঙৰ কথা হ'ব। নিতুৱে আকৌ মোক দেখিব নোৱাৰিব, মাহীয়েকৰ কথা বেয়াকৈ লগাইছোঁ বুলি। ঠিক আছে, নকওঁ বাৰু, কিন্তু এইবোৰ কথা তুমি কাণ খাৰ দি নাথাকিবা। হ'ব দিয়ক, নিদিওঁ। মাহী ক'ত আছানো তুমি? কি হ'ল নিতু? কিয় মাতি আছিলা? ব'লা না ফুৰি আহোঁগৈ অলপ। তুমি অহা দিন ধৰি ক'তো যোৱাই নাই। দুইজনী অলপ ওলাই যাওঁ। মোৰ ওচৰত পইচা নাই নহয়। আৰে তোমাৰ ওচৰত কোনে পইচা খুজিছে? দেউতাক খুজিলে মোক পইচা দি দিব। তুমি পইচাৰ টেনশ্যন ল'ব নালাগে। কি? খুজিলেই পইচা দিব? তুমি নাজানা নেকি দেউতাই মোক কিমান মৰম কৰে? খুজিলেই দি দিব। ঠিক আছে তেতিয়াহ'লে। হ'ব দিয়া, মই ওলাই লওঁগে। ঠিক আছে হ'ব। ৱাও, দেউতাকে খুজিলেই পইচা দিয়ে। এইজনীতো মোৰ কব্জালৈ আহিলেই। কেনেবাকৈ দেউতাককো মোৰ কব্জালৈ আনিব পাৰিলে তেতিয়া আৰু মালামাল হৈ যাম। আৰু এইজনী যিমানখিনি সোণৰ আ অলংকাৰ পিন্ধি আছে, সেইবোৰ সকলো মোৰ হৈ যাব। এইখন ঘৰৰ মালিকনী তেতিয়া মই হ'ম। ইমান দিন বিয়া নোহোৱাকৈ আছো, এইটোৰ কাৰণে। মাহী তুমিও ওলাগে? ওলাইছো। বাইদেউ। কৃষ্ণ, তুমিহে? মই ভয় খাই গ'লো। কি যে নহয়, মাত দিলেও ভয় খাই নে মানুহে? নহয় মানে মই কিবা এটা চিন্তা কৰি আছিলো, সেইকাৰণে ভয় খাই গ'লো। ক'ৰবালৈ যোৱা নেকি? নিতুৱে লগ ধৰিছে মোক, অলপ বোলে ফুৰি আহেগৈ। তাকে তাইৰ লগত ঘূৰি আহোঁগে। তাই মোক বহুত ভাল পায় যে। আচ্ছা। আপুনি যাব নেকি? নাই মই নাযাওঁ। মোৰ অলপ কাম আছে। তোমালোক দুইজনী যোৱা। মই গ'লে আকৌ নিতুৱে বেয়া পাব। তাইৰ মনটো আকৌ বেয়া কৰিব নিবিচাৰোঁ মই। ঠিক আছে তেতিয়াহ'লে বাইদেউ, আমি গৈ থাকোঁ তেতিয়াহ'লে। যোৱা। নিতু ওলালে নে নাই? তাই ওলাই আছে। মাহী, হ'লনে তোমাৰ? হ'ল। ব'লা আকৌ। ঘৰখনত সোমাই বৰ হৈ গৈছোঁ। কিমান আৰু একেবোৰ মানুহৰ মুখকে চাই থাকিম। অলপ ঘূৰি পাকি আহোঁগে। ব'লা। তাই মোক একো এষাৰ কথা নকয়। আৰু মাহীয়েকৰ লগত কিমান ফ্ৰী। এখেতে যদি তাইকে বিয়া পাতিলে হয়, তেনেহ'লে নিতুও সুখী থাকিলে হয় আৰু এখেতো সুখী থাকিলে হয়। তাইচোন ভালেই। তেনেহ'লে তাইক বিয়া নাপাতি মোক কিয় বিয়া পাতিলে?
এতিয়া মই নিজৰ সন্তানো জন্ম দিব নোৱাৰো নিতুৰ কাৰণে। ভাবিছিলো তাইক ইমান সৰুৰ পৰা পাইছো যেতিয়া তাই মোক নিশ্চয় এদিন নহয় এদিন মা বুলি সম্বোধন কৰিব। কিন্তু নাই, সেইটো সপোন হৈ ৰ'ল। আৰু সেইটো চাগে কেতিয়াও দি থকা পৰিণত নহয়। মই কাম এটা কৰিব লাগিব। নিতুৰ সুখৰ মই জুনুকিক নিতুৰ দেউতাকৰ লগত বিয়াখন পাতি দিব লাগিব। জুনুকিৰো মন আছে নিতুৰ দেউতাকৰ লগত বিয়া হ'বলৈ কাৰণে। মই এখেতকে কথাটো বুজাব লাগিব। হেৰি শুনকচোন, আপোনাক কথা এটা কওঁ, মোক খং নকৰিব। মই আপোনাৰ আৰু নিতুৰ কথা ভাবিহে কথাটো কৈছো। কি কথা কোৱা? মানে সেইটো হোৱাটো নিতুও বিচাৰে আৰু জুনুকিও বিচাৰে। সেইকাৰণে মই কথাটো ভাবিছো। আৰে কি কথা নোকোৱা কিয়? মানে কথাটো হ'ল আপুনি জুনুকিক বিয়া পাতি লওক। এইবোৰ তুমি কি কৈছা? তুমি বলিয়া হোৱা নাইতো জুনুকি আৰু মোৰ লগত? আগৰ কথা বেলেগ আছিল। আগতেও জুনুকিক মোৰ ভাল নালাগে আৰু এতিয়াও ভাল নালাগে। তাই মানুহজনী ইমানটা ঠিক নহয়। তাই বহুত লোভীয়া। নিজৰ বাইকজনী থাকোতে তাই মোৰ লগত লাইন লগাইছিল। সেইটো কথাৰ পৰা তাইক মই বেয়া পাওঁ। তাই যদি ভাল হ'ল হয় মই তাইকে বিয়া পাতিলো হয়। তাইৰ চৰিত্ৰ মই আগতে গম পাই গৈছিলো। সেইকাৰণে মই তাইক নাকচ কৰিলো। কি কৈছে আপুনি এইবোৰ? মই যি কৈছো সঁচা কৈছো। এইবোৰ কথা মই উলিয়াম বুলি ভবা নাছিলো। যিহেতু তুমি ইমান জোৰ কৰি আছা সেইকাৰণে মই এইবোৰ কথা কবলৈ বাধ্য হলো। আৰু যাতে মোৰ ওচৰত জুনুকি নাম নোলোৱা। তুমি মোৰ পত্নী আৰু সদায় পত্নী হৈ থাকিবা আৰু আন কাৰোলৈ নাচাওঁ মই। গম পালা নহয়? নিতুৱে তোমাক ভাল পায় নাপায় সেইটো বেলেগ কথা। এদিন নহয় এদিন তাই নিশ্চয় বুজি পাব। জুনুকি যিমান দিন থাকে এইখন ঘৰত থাকিব পাৰে। মোৰ কোনো আপত্তি নাই। যোনদিনা নিতুৱে তাইৰ আচল চৰিত্ৰ গম পাই যাব সেইদিনা বুজিব জুনুকি মাহীয়ে কেনেকুৱা। গম পালা নহয়? মোৰ আগত আৰু এইবোৰ কথা নুলিয়াবা। ঠিক আছে হ'ব। ইমান দিন হ'ল এইখন ঘৰত থকা, কিন্তু এতিয়ালৈকে একো এটা সৰকাবই পৰা নাই। ভিনদেউৰ পৰা এটকা এটা ল'ব পৰা নাই। এইজনী থকালৈকে মই চাগে এইখন ঘৰত বোৱাৰী হ'ব নোৱাৰিম। কাম এটা কৰোঁ, নিতুৰ লগত মিলি সেইজনীকে মাৰা প্লেন কৰোঁ। হাত ভৰি ভাঙি পেলাই থৈ দিম। তাৰপিছত কি হয় দেখা যাব। তাৰপিছতো ভিনদেউৱে এনেও তালৈ নাচায়। তাৰপিছত তৃতীয় বিবাহ কৰাব ল'ব আৰু তেতিয়াই মই বিয়াত বহিম ভিনদেউৰ লগত। সেইটোৱে কৰা যাওক। নিতুৰ লগত কথা পতা যাওক। তাই নহ'লে মই অকলে একো কৰিব নোৱাৰিম। কি হ'ল নিতু? ইমান দিনে কৰিম বুলি কোৱা কামটো এতিয়ালৈকে হোৱা নাই যে? নে তুমি এইজনীকে মা বুলি ভাবি ল'বা গোটেই জীৱনৰ কাৰণে? এইবোৰ কি কৈছা মাহী? মই আৰু এইজনী না পাবা না। তেনেহ'লে একো এটা পদক্ষেপ লোৱা নাই যে তুমি? ল'ম ৰ'বা। কি ল'ম ভাবি পোৱা নাই নহয়। মোৰ ওচৰত এটা আইডিয়া আছে। আইডিয়াটো ভাল হ'বনে নহয় নাজানো। কি আইডিয়া ন মাহী? ইফালে আহা, কাণত কম। বেৰুৰো কাণ থাকে বোলে। শুনিলে আকৌ কথা দিগদাৰ হৈ যাব। ঠিক আছে। ৱাহ মাহী, আইডিয়াটো মজা। তেনেহ'লে এইটোকে কৰা যাওক। ঠিক আছে হ'ব। অকল তুমি মোৰ লগত থাকিবহে লাগে। সকলোবোৰ মই কৰিম। অ'কে মাহী, মই তোমাৰ লগত সদায় আছো। এইখিনিতে পেলাই থৈ দিওঁ। অহাৰ লগে লগে পৰি মৰিব এইজনী। সোনকালে পেলাই ইয়াৰ পৰা পলোৱাই ভাল। দেখিব লাগিলে এইখন ৰামায়ণ হ'ব। এইখন ঘৰৰ পৰা খেদিব মোক দেখিব লাগিলে। হৈ গ'ল, মই এতিয়া যাওঁ। আজি এইজনী পৰি হাৰ মোৰ ভাঙিব। হেই শুনিছেনে? ক'ত গ'ল এই মানুহজন? আৰে এয়া কি হ'ল? কি হ'ল তোমাৰ? কেনেকৈ পৰিলা? জানো এইখিনিত কি পৰি আছে? ইমান পিছল হৈ আছিল, পৰি থাকিলো। উঠা উঠা। বেছি কষ্ট পোৱা নাই নেকি? পাইছো অলপ। উঠা উঠা। কঁকালটো মেছেক কৈছে অ'। ভাগিলেহেনে কিহেনে? কেনেকৈ পৰিলানো? চাই চিতি খোজকাঢ়িব লাগে। এইবোৰচোন তেল আকৌ ইয়াত ক'ৰ পৰা পৰিল? কি? তেল? মিঠাতেল। মইতো ইয়ালৈ মিঠাতেল অনা নাই। কোনে পেলালে ইয়াত মিঠাতেল? কোনোবাই জানি বুজিয়ে পেলালে নেকি? ৰবা, মই সুধি আছো কোনে ইয়াত তেল পেলালে। নিতু, জুনুকি, দুয়োজনী ইফালে ওলাই আহ। নেলাগে দিয়ক এতিয়া সিহঁতক সুধি থাকিবলৈ কাৰণে। তুমি মনে মনে থাকা। ইয়াত যদি পৰি মৰা হয় তেতিয়া কি হলে হয়? এতিয়া চাগে কি হৈছে ভিতৰত তাকৰো ঠিক নাই। মেডিকেললৈ লৈ গ'লেহে গম পাম। সিহঁতক কেইজনী সোধ পোছ কৰিব লাগিব। ইমান ডাঙৰ কাণ্ড এটা হৈ গৈছে ঘৰখনত। এনেকৈ যদি সদায় হৈ থাকে, আজি যদি মনে মনে নাথাকো তেনেহলে সিহঁতে আকৌ কৰিবলৈ চান্স পাব। ভিনদেউ, কি হ'ল ভিনদেউ? জুনুকি, ইয়াত তেল কোনে পেলালে? তেল নাই নহয় ভিনদেউ। মইচোন দেখাই নাই। আৰু মই আকৌ তেল কিয় পেলাম? নাই পেলোৱা মই। তই পেলোৱা নাই যদি কোনে পেলালে? নিতু ক'ত গ'ল? তাই চাগে অলপ ওলাই গৈছে। কি? ভিনদেউ। তেনেহলে এই কাণ্ড তাই কৰিছে। আহক আজি তাই। মই শিক্ষা দিম তাইক আজি। নালাগে দিয়ক, যোৱা কথা গ'ল। মেডিকেলৰ পৰা আহোগে বলক। ঠিক আছে ব'লা, তোমাক ডক্তৰক এবাৰ দেখাই আনো। তাৰপিছত নিতুৰ খবৰ ল'ম মই। এই নিতুকো মই এতিয়া ফচাম। তাই কি বুলি ভাবিছে? এইজনীকো এইখন ঘৰৰ পৰা খেদিম আৰু তাইকো এইখন ঘৰৰ পৰা খেদিম। এতিয়া বাপেকে গম পোৱাৰ পিছত তাইক চাগে এইখন ঘৰত নাৰাখিবই। কাৰণ ইমান ডাঙৰ কাণ্ড এটা কৰিছে তাই। আৰু তাইৰ কথাটো দেউতাকে বিশ্বাসে নকৰিব। কাৰণ তাই বহুত বেয়া পায় মাকক। দেউতা তুমি বহি আছা? ক'ত গৈছিলি? মই ওলাই গৈছিলো এনেই। ওলাই গৈছিলি নে পলাইছিলি? এইবোৰ তুমি কি কথা
কৈ আছে দেউতা? মই আকৌ কিয় পলাম? ঘৰত যে ইমান ডাঙৰ কাণ্ড এটা কৰি থৈ গৈছ, নপলাই কি কৰিবি? কাণ্ড? কি কাণ্ড? নজনাৰ ভাও নুজুৰিবি। মই জানো তই তোৰ মাৰক বেয়া পাওঁ, কিন্তু সেই বুলি যে মাৰক পেলাবলৈ কাৰণে তই তেল পেলাই থৈছিলি। যদি আজি মানুহজনী মৰি থকা হয় তেতিয়া কি হ'ল হয়? মেডিকেলত লৈ গৈছিলো, কষ্ট পাইছে অলপ হাড়ডালত। যদি হাড়ডাল ভাঙি যোৱা হয় তেতিয়া কি হ'ল হয়? কি? মই তেল পেলাইছো? তই নেপেলালে কোনে পেলাব? এইখন ঘৰত তাইক বেয়া পোৱা মানুহ আৰু কোন আছে? অকল তইতো আছ। তোক আলপৈচান ধৰিবৰ কাৰণে মই তাইক বিয়া পাতিছিলো আৰু বেলেগ সন্তান বিচৰা নাছিলো, কাৰণ তই মৰম নাপাবি বুলি। কিন্তু তই এইবোৰ কাণ্ড কৰি আছ যে। এইখন ঘৰত তোৰ থাকিবলৈ মন আছে নে নাই সেইটো কথা ক। আৰু যদি থাকিবলৈ মন নাই তেনেহলে মাহীৰৰ লগত এইখন ঘৰৰ পৰা গুচি যা। মই ইমান অত্যাচাৰ সহ্য কৰিব নোৱাৰো। বহুত মৰম কৰিছিলো তোক মই। নিজে নোখোৱাই নিজে নিপিন্ধি তোক পিন্ধাইছিলো, কিন্তু তোৰ অতপালি দিনক দিনে বেছি বাঢ়িছে। ইমান ডাঙৰ কাণ্ড এটা কৰিব পাৰিলি তই? দেউতা, মই কৰা নাই। মনে মনে থাক। তোৰ কথা মই আৰু একো নুশুনো। যা ভিতৰলে। আৰু যদি নেক্সট টাইম এনেকুৱা কাম কৰ নহয়, কথা দিগদাৰ হৈ যাব, কৈ থলো। কোনে ক'লে মই কৰিছো বুলি? মইতো একোৱে কৰা নাই। সেইবোৰ চব মাহীয়ে কৰিছিল। নিতু, কিয় কান্দি আছা? মাহী, মই তোমাক বেয়া পাইছো। মিঠাতেল তুমিহে পেলাইছিলা। তেনেহলে তুমি দেউতাক কিয় ক'লা মই পেলাইছো বুলি? মই আকৌ কিয় ক'ম তোমাৰ কথা? মই তোমাক ভাল পাওঁ। তাৰ পিছতো মই এনেকুৱা কথা কিয় ক'ম? সেইবোৰ চব তোমাৰ সেই মাহী মাজনী কৈছে, তোমাক এইখন ঘৰৰ পৰা বাহিৰ কৰিবলৈ কাৰণে। কি? আৰু তোমাৰ দেউতাই এইবোৰ সকলো সঁচা বুলি মানি লৈছে, মই কোৱা নাই। তাই এইবোৰ কথা কৈছে? তাইক মই খুদাই নেৰো। দিম বাপেকে। বহুত দিন হ'ল নহয়, একো নকৰা? নাই, এইকেইদিন তুমি একো নকৰিবা, কাৰণ এইকেইদিন দেউতাৰ চকু তোমাৰ ওপৰত থাকিব। তুমি কিবা কৰাৰ লগে লগে দেউতাই তোমাক ধৰি ল'ব। আৰু দেখা নাই, তোমাক এইখন ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ কথা কৈছে দেউতাই। এয়া নেকি তোমাৰ প্ৰতি থকা মৰম? মাহী, বহুত দুখ লাগিছে মোৰ আজি যদি মোৰ নিজৰ মা থাকিলে হয় এনেকুৱা কথা শুনিব নাপালো হয়। সেইকাৰণে কৈছো, মোক সোনকালে মা বনাই লোৱা। প্লেন কৰিছিলোৱেচোন, কিন্তু ছাকচেছ নহলো। তাই বোলে অলপহে কষ্ট পালে। তাকেইটো, মই ভাবিছিলো হাড় মোৰ ভাঙি বিচনাত পৰি থাকিব, কিন্তু এইটো নহল। বলক বজাৰখিনি নকৰিলেও নহয় প্ৰতি সপ্তাহে, আৰু আপুনি যাবও নোৱাৰে অকলে বজাৰ কৰিবলৈ কাৰণে। ব'লা আকৌ তুমি মোৰ লগত। ঘৰখনতনো কি কাম আছে? ঠিক আছে বলক। ইহঁতে বজাৰলৈ গৈছে আৰু নিতু ঘৰত নাই। এই চান্স গোটেইবোৰ বস্তু টোপোলা বান্ধি পলোৱাই ভাল হ'ব। বেছি দেৰিকৈ নাথাকো, নহলে এই নিতুজনীও আহি পাব নহয়। মোৰতো সৌভাগ্য নাই এইখন ঘৰত বিয়া হোৱাৰ। যি দেখিছো তাইক আৰু ভিনদেউৱে এৰি নিদিয়ে, সেইকাৰণে বস্তুবোৰ লৈ পলোৱাই ভাল। কোনে লৈ গলে কি জানো। মাহী, তুমি কলে যোৱা? নিতু, তুমি ইমান পটককে আহি পালা? মাহী, কলেজত ক্লাছ নহল, সেইকাৰণে সোনকালে আহিবলগীয়া হ'ল। কিন্তু তুমি কলে যোৱা বেগ চেক লৈ? যাওঁগে আৰু কিমানো থাকিম ইয়াত, সেইকাৰণে টোপোলাটো বান্ধিলো ঘৰলৈ যাওঁগে। কিন্তু মাহী, তুমিতো ইয়াত থাকিম বুলি কৈছিলা, মোৰ লগত থাকিম বুলি কৈছিলা, আৰু এখন ঘৰত বিয়া হম বুলি কৈছিলা, কিন্তু এতিয়া তুমি যাবলৈ ওলাইছা যে? নাই তোমাৰ দেউতাই আৰু মোক বিয়া নাপাতে। তোমাৰ মাহীমাক বহুত ভাল পায় আৰু তাইৰ লগতে গোটেই জীৱন থাকিব। সেইকাৰণে আৰু মই এইখন ঘৰত থকাটো উচিত নহব। মই এই সপোন দেখিব নোৱাৰো আৰু। যাওঁগৈ দিয়া, তুমি ভালকৈ থাকিবা। কিন্তু মাহী? হ'ব দিয়া, একো নাই। যোৱা, তুমি ভিতৰলৈ যোৱা। মা দেউতাক কৈ দিবা মই গলোগে বুলি। বহুত বেয়া লাগিব মাহী তুমি গলে। এইকেইদিন তুমি থকাৰ কাৰণে ভাল লাগিছিল মনটো, এতিয়া যাবাগৈ আৰু বেয়া লাগিব। একো নহয় দিয়া, গৈ থাকো। ঠিক আছে, হ'ব দিয়া মাহী, যোৱা। হে প্ৰভু, সেইজনীয়ে যে বেগটো চেক নকৰিলে, নহলে গোটেই বস্তুবোৰ পালে হয় আৰু মোক যাবই নিদিলে হয় ইয়াৰ পৰা। ভাল বচলা প্ৰভু, পলোৱাই ভাল ইয়াৰ পৰা। মাক দেউতাক আহিলেহে সৰ্বনাশ হ'ব। তোৰ কি হ'ল? তই এনেকৈ কান্দি আছ যে? আকৌ কিবা বেলেগ নাটক ৰচিছ নেকি? দেউতা, তুমি ভুল বুজিছা। বহুত ডাঙৰ ঘটনা এটা হ'ল, নহবলগীয়া। কি ঘটনা নিতু? মাহীয়ে সকলোবোৰ বস্তু চুৰ কৰি লৈ গ'ল। কি? দেউতা, মই কলেজৰ পৰা আহি দেখিলো মাহী বেগ এটা লৈ ওলাই যোৱা। মাহীক সুধিলো কলৈ যোৱা বুলি, ঘৰলৈ যাওঁগে বুলি ক'লে। কিন্তু মই বেগটো নাচালো, বেগটোত কি আছে। আমাৰ ঘৰৰ সোণৰ অলংকাৰবোৰ সকলো লৈ গ'ল। কি? তাই এনেকুৱা সাহস আমাৰ ঘৰৰ পৰা চুৰ কৰিবলৈ? মই এতিয়াই পুলিচ কমপ্লেইন দিম। তাই কি বুলি ভাবিছে মোক? নাই, নালাগে দিবলৈ। তাই যিহেতু আপোনাৰ প্ৰথম পত্নীৰ ভণ্টি, এনেকুৱা কৰিলে কথাটো বেয়া হ'ব। লৈ গৈছে লৈ যাওক, আৰু এতিয়াৰ পৰাতো তাই এইখন ঘৰত ভৰি দিব নোৱাৰে। ভৰি দিলে তাইৰ কথা বেয়া হ'ব। নিজৰ বুলি ভাবি এইখন ঘৰ ৰখা হৈছিল, কিন্তু তাই এনেকুৱা কৰিলে। এতিয়া দেখিলি নহয়, সেইজনী তোৰ মাৰে বনাবলৈ ওলাইছিলি, সেইজনী তোৰ মাৰ হোৱা যোগ্য নহয়। সেইকাৰণে মই তাইক বিয়া পতা নাছিলো, কাৰণ তাইৰ আচল চৰিত্ৰটো মই পাওঁ। তাই মানুহজনী বহুত লোভীয়া। হয় দেউতা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মোক ক্ষমা কৰি দিবা। মা, তুমিও মোক ক্ষমা কৰি দিবা।
তোমাক ইমান দিনে মই বহুত কথা শুনালো, বহুত অত্যাচাৰ কৰিলো। এতিয়াহে উপলব্ধি কৰিব পাৰিছো মই তুমি যে মোক কিমান সৰুৰ পৰা লালন পাচন কৰি ডাঙৰ দীঘল কৰিলা। চৰি মা, চৰি। হ'ব দিয়া, তোমাৰ মুখৰ পৰা যে মই মা শব্দটো শুনিবলৈ পাইছো সেইটোৱে বহুত। সোণ ৰূপৰ কোনো মূল্য নাই, তুমিয়ে আমাৰ কাৰণে হীৰা। আহা আমাৰ ওচৰলৈ